বিজুস ভাল কইলি তই আহিলি চাচোন আমাৰ কি অৱস্থা হ'ল সেই পম্পিজনীয়ে আমাক এনেকে ইয়াত বান্ধি থৈছে দেখিছ ও মা মই তোমালোকক ইমান বিচাৰি ফুৰিছিলো মই গম পাইছিলো পম্পিজনীয়ে তোমাক যে ইয়াত বান্ধি ৰাখিছে তাইক মই পিছা কৰি আছিলো ভাল কইলি কিবা এটা কামটো ভাল কইলি তই এতিয়া আমাক খুলি দেহি এইবোৰ ৰচিত পম্পিজনীয়ে কিবা যাদুটনা কৰি দিছিলে সেইকাৰণে তোমালোকে নিজে নিজে খুলিব পৰা নাই আকৌ মই হে জুতে যাদুটনা কৰি থকা জায়গাখিনিত পানী চানি ঢালি পেলাই একেবাৰে ভস্ম কৰি আহিছো এতিয়া হেবু যাদু কাম নকৰে তোমালোকে নিজে খুলিব পাৰিবা আয়ো মোৰ বুদ্ধি ওলাটো ইমান ভাল লৰা দেখিছানে ই সদায় মোৰ কামত আহে নহলে তো মই ভাবিছিলো মই আৰু এই পম্পি জালৰ পৰা ওলাব নোৱাৰো আৰু দেই সঁচাকে মোৰ সব শক্তিবোৰ নাইকিয়া হৈ গৈছিলেগে এতিয়া এজনীক সব শিকাম মই মা মই পম্পিক যাদুটনা কৰা একেবাৰে ঘৰটো ভাঙি থৈ গুচি আহিলো এতিয়া এই ৰছী কিডালে একো কৰিব নোৱাৰে তোমালোকে নিজে এৰাই চোৱাচোন বা সঁচাকে দেই আমি অথনিৰ পৰা চেষ্টাই কৰা নাছিলো আপোনালোকে চেষ্টা কৰিলেও নোৱাৰিলেহেঁতেন এতিয়াহে আমি ভাঙি থৈ আহিছো এতিয়াহে পাৰিব সেইটো হয় প্ৰথমতে খুব চেষ্টা কৰিলো নহয় নোৱাৰিলো নহয় এতিয়াহে পাৰিছো আয়ো এতিয়াহে ভাল লাগিছে দেই অথনিৰ পৰা ইমান চেষ্টা কৰিলো বোলো নোৱাৰিলো এইবোৰ কি ৰছী বান্ধি দিছে একেবাৰে আমি খুলিবই পৰা নাছিলো আয়ো এতিয়াহে ভাল লাগিছে ফু মাৰোতে গুচি গ'ল একেবাৰে তাই এইজনীয়ে কিনো কৰিছিলে একেবাৰে আমাৰ শক্তিবোৰ একো কামেই অহা নাছিলে এইজনীয়ে বা কি কৰি ফুৰিছে এতিয়া তাই গোটেই গাঁৱৰ মানুহক অত্যাচাৰ কৰি ফুৰিছে একেবাৰে গাঁৱৰ মানুহবোৰ চব পলাই ফুৰিছে চবৰে ঘৰত গৈ পেলাই একেবাৰে ভূত এৰি দিছে চবকে দিগদাৰি দিছে এইজনীয়ে দেখোন আমাক বদনাম কৰি দিব হা এনেকৈ হ'লে গাঁৱৰ মানুহে যদি গম পায় আমি ভূত তেতিয়াহ'লে আমাকে প্ৰথম একেবাৰে ভস্ম কৰিব এইজনীয়ে কেলে এনেকুৱা কৰিছে বাৰু আমি গাঁৱৰ মানুহৰ লগত মিলিজুলি থাকিবলৈ ইমান চেষ্টা কৰিছোঁ এইজনীয়ে যদি এনেকুৱা ৰূপবোৰ দেখাইছে গাঁৱৰ মানুহে যদি গম পায় আমি ভূত বুলি প্ৰথম আমাকে একেবাৰে দিব নহয় দিব মানে আমাকে উলিয়াব প্ৰথমতে কিনো কৰোঁ পাই এইজনী কি হৈছে বাৰু এইজনীক বুজাব লাগিব দেই মা কিবা এটা কৰি বুজোৱা নহ'লে বহুত দিগদাৰি আছে বল তাইৰ ওচৰলৈ মোক লৈ যা বল আমি বেগেতে তাইক বিচাৰি পেলাই তাইক বুজাব লাগিব নহ'লে গোটেই গাঁওখন তাই ধ্বংস কৰি পেলাব কেনেকৈ ধ্বংস কৰিব তাই আমি থাকোঁতে তাই গাঁওখন ধ্বংস কৰিব নোৱাৰে গাঁৱৰ মানুহখিনিক আমি বচাব লাগিব বল বেগেতে বল মা ব'লা চাগে আন্টি সোনকালে বলক চবৰ প্ৰাণ ৰক্ষা কৰিব লাগিব আপুনি এতিয়া চবৰ প্ৰাণ সংকটত আছে আমি থাকোঁতে ইমান চিন্তা কৰিব নালাগে আমি কিবা এটা কৰিম বল আয়ো কিমান দৌৰ মাৰিম নো একেবাৰে এই দৌৰ মাৰি ফেপাই গৈছোগে আয়ো ৰক্ষা কৰিবলৈ দৌৰ মাৰিব লাগিব বুজিছে নাই দৌৰ মাৰ আয়ো এই বুঢ়া বয়সত ইমান দৌৰ মাৰিব নোৱাৰো এই ভিতৰজনী আকৌ আহিলে বলা দৌৰ মাৰা বলা গোটেই গাঁওখন ভূতেৰে একেবাৰে ভৰি গৈছে আমাৰ কি হ'ব এতিয়া দৌৰ মাৰা প্ৰাণ ৰক্ষা কৰা সেইবোৰ ভাবি লাভ নাই দৌৰ মাৰা আয়ো আগলৈ গ'লেও এজনী আহে পিছলৈ গ'লেও এজনী আহে নোৱাৰিছো আৰু পাই পলাওতে মই নোৱাৰিছো আৰু এইজনী য'তে ত'তে আহিছে মোক এই ক'ত পলাইছে ৰ'ব ক'ত পলাই যাবি মই তহঁতক পিছা কৰি এৰিম এই গাঁওখনৰ পৰা ক'তো যাব নোৱাৰো মই সদায় তহঁতৰ লগত থাকিম যিমান পাৰে কিমান দৌৰি যাওঁ এই গাঁওখনত ইমান ভূত দেখিয়ে কিবা লাগি গৈছেগে কিমান দূৰলৈকে পলাব পাৰিম ঠিক নাই দেই প্ৰাণ ৰক্ষা কৰিবলৈ আমি যিমান পলাব পাৰোঁ তিমান পলাব পাৰিব লাগিব এইখন গাঁও এৰি থৈ পলাব লাগিব বুজিছ আমি গোটেই মানুহবোৰ দেখোন ইফাল হৈ গ'লো কোনো কাৰো লগত নাই আপুনি মোৰ লগতে থাকিব দেই আৰু ক'ত যাবি হে এইজনী আকৌ ওলালাহি দেখোন সঁচাকে দেই পিছাই নেৰা হ'ল দেখোন য'তে যাওঁ তাতে ওলাই ইমান দৌৰিলো ভৰি তলুৱা একেবাৰে ফাটি গ'লগে পাই তেওঁ এই ভূতবোৰ ওলাই আছে য'তে যাওঁ তাতে ওলাই কি কৰিব খালে খাই পেলা যা সঁচাকে দেই অশান্তি লাগি গৈছেগে দৌৰি আৰু ইমান দৌৰাহেঁতেন অলিম্পিকত মেডেলে পালোহেঁতেন পাই আপোনাৰ লগত কি হ'ল আপুনি কেনেকে উৰি গ'ল মোৰ কি হ'ব এতিয়া ভালকে চাব ৰ'ব মই বচাইছো ৰ'ব আপোনাক এই ভূতজনীয়ে কিবা কৰিলে মোক মই উৰি আছো আমি কি কৰিলো তোক কচোন খাবলৈ আছে আমাক খাই
পম্পি তই বৌ মই এতিয়া কি ক'ব কওকচোন এইবোৰ কাম ময়ে কৰি আছো ইমান দিনে তই ক'ত আছিলি পম্পি গোটেই গাঁৱৰ মানুহে তোক বিচাৰি ফুৰিছে জাননে আমি পুলিচক ক'লো ইমান খোজ বিচাৰ কৰিলো তই ক'ত আছিলি মানে বৌ মই যে ভূত হৈ ঘূৰি ফুৰিছো আপোনালোকৰ এতিয়াও বিশ্বাস হোৱা নাই নে মই মৰিলো কি কথা ক ফালতু কথা নকবি তই এইবোৰ কিবা কিবি যাদু টনা কৰিছ তই মৰা নাই মই বিশ্বাস নকৰো উফ ৰাম মোৰ কথাত এতিয়াও বিশ্বাস নহয় ন এতিয়া মই ভূত হৈ দেখালো ইমানখিনি কাৰনামা কৰিলো তাৰপিছতো আপুনি বিশ্বাস কৰা নাই জীয়াই থাকোঁতে মই মানুহবোৰক ইমান বুজালো গাঁওখনৰ মানুহখনত পুনাকণ বাবাটো হতে যে ধুনুকি হতে যে কথা পাতি থাকে সেই ল'ৰাটো আৰু সেই মানুহজনী সেইজনী ভূতুনি হয় কোনেও মোৰ কথাত বিশ্বাস কৰা নাছিলে মই CID কৰোঁতে তাহাঁতি মোকে মাৰি পেলালে তাৰ ফলস্বৰূপত কি হ'ল মই আজি ভূত হৈ থাকিলোঁ এতিয়া সেইকাৰণে মই গোটেইখনক ভয় খুৱাইছোঁ কাৰণ যেতিয়ালৈকে মানুহে ভয় নাখায় তেতিয়ালৈকে মানুহে বিশ্বাস নকৰে যে ভূত বোলা বস্তু কিবা এটা আছে ভূত হ'বলেতো মৰিব লাগে তাৰ মানে তই মৰিলি বৌ মই মৰিলোঁ এতিয়া মই আত্মা হৈ ভূত হৈ আছোঁ আচ্ছা তহঁতৰ কথা হৈ গ'ল যদি মোক নমাই দিবি নে মোৰ ভৰিকেইটা বৰ বিষ হৈছে পম্পি বৌক নমাই দে বৰ আঁঠুৰ বিষ আছে নহয় আচ্ছা ঠিক আছে আইও বৌজনী ভৰিকেইটা ফেৰেকা ফেৰেক হৈ গ'লগে একো নাই অলপ টাইম পিছত ঠিক হৈ যাব আইও এইবোৰ কি দেখিছোঁ মৰা মানুহ ভূত হোৱা দেখিছোঁ নিজ চকুৰে এইবোৰ দেখিম বুলি ভবা নাছিলোঁ কলিযুগ যে কলিযুগ আচ্ছা এতিয়া কচোন তোৰ লগত কি হ'লনো আৰু তইনো এইবোৰ কেলে কৈ ফুৰিছ মই কিবা ক'লে জানো আপোনালোকৰ বিশ্বাস হ'ব জীয়াই থাকোঁতেতো বিশ্বাস কৰা নাছিলে এতিয়া মৰাৰ পিছত ভূত হোৱাৰ পিছত বিশ্বাস কৰিবনে কচোন ক এইবাৰ বিশ্বাস কৰিম পাই এই ৰূপ দেখাৰ পিছততো বিশ্বাস কৰিমে কচোন ক কি হ'ল কি হ'বনো মই সেই ভূতুনিজনী আৰু ভূতুনি পুতেকটোৰ পৰ্দা ফাঁচ কৰিবলৈ যাওঁতে তাহাঁতি মোক ৰুমত বন্ধ কৰি থ'লে আৰু এই বাবাটো পোনাকণহঁত গোটেইখিনি আছিলে তাত ধুনুকি চুনুকি চবেই মিলি পেলাই মোক সেই ৰুমটোত বন্ধ কৰি থৈ গুচি গ'ল তাতে লেম্প এটা আছিলে মই চটপটাই থাকোঁতে সেই লেম্পটো পৰি গ'ল আৰু গোটেই ঘৰত জুই লাগি মই মৰি থাকিলোঁ তাৰপিছত মই ভূত হৈ গ'লোঁ আৰু কি হ'ব বৰ বেয়া মৃত্যু হ'ল তোৰ পাই কিন্তু তই এতিয়া ভূত হৈ গোটেই গাঁৱৰ মানুহখনক কেলে দিগদাৰি কৰি আছ গাঁৱৰ মানুহে যদি মোৰ কথাত বিশ্বাস কৰিলেহেঁতেন আজি মোৰ লগত এইটো অৱস্থা নহ'লহেঁতেন সেইকাৰণে গাঁৱৰ মানুহক মই দিগদাৰি দিমেই তোৰ ল'ৰা ছোৱালীকেইটাহে আৰু সেই ভূতুনিজনী ভাল নে বেয়া ভাল হোৱাটো নাটক বহুত কৰি থাকে কিন্তু তাই বহুত বদমাছ হয় তাইক মই বান্ধি থৈ আহিছোঁ ঠিকে আছে তেতিয়াহ'লে আমি সেই ভূতুনিজনী গৈ পেলাই বদলা লৈ লওঁগৈ ব'ল আৰু গাঁৱৰ মানুহক মাৰি লাভ নাই পম্পি তই বুজিছ না আমাক এনে এইবোৰ অশান্তি দিন থাক সঁচাকৈ কৈছোঁ তই সেই ভূতুনিজনীক মাৰ আমি গোটেই গাঁৱৰ মানুহবোৰ একেলগে হওঁগৈ আৰু সেই ভূতুনিজনীক আমি ভস্ম কৰি দিওঁগৈ ব'ল গাঁৱৰ মানুহে যদি বিশ্বাস নকৰে তেতিয়া তই নিজৰ ৰূপটো দেখাই দিবি গাঁৱৰ মানুহে বিশ্বাস কৰিব ব'ল এতিয়া গাঁৱৰ মানুহে চবেই ভূত দেখিছে চবেই বিশ্বাস কৰিব ব'ল ঠিক আছে বৌ আপুনি কোৱাৰ কাৰণে আপোনাৰ কথা শুনি পেলাই গৈছোঁ নহ'লেতো মই এই গাঁওখন ধ্বংস কৰি পেলালোহেঁতেন হ'ব ইমান খং কৰিব নালাগে যোনে যি কৰিছে তাক সেইবোৰ কৰিবি আমাক এনেই কৰি লাভ নাই নহয় আমি গাঁৱৰ দুখীয়া মানুহ আমাৰ লগত এইবোৰ লাগি কি তইতো এখন গাঁৱত আছিলি পম্পি অলপ বুজচোন পম্পি অলপ বুজ আমাৰ কথা বুজ তোৰ লগত যি হ'ল সেইবুলি আৰু তই চবকে শাস্তি দিবিনে গাঁৱৰ মানুহে যদি মানি পেলাই তাহাঁতক যদি শাস্তি দিয়ে তেতিয়াহ'লে মই গাঁৱৰ মানুহক একো নকওঁ সেইটো মই মোৰ পিনৰ পৰা কথা ক্লিয়াৰ কৰি দিছোঁ আচ্ছা ঠিক আছে ব'ল আমি গাঁৱৰ মানুহ গোটাই পেলাই কওঁগৈ কথাখিনি ব'ল দুইজনী ভূতুনিক মই বান্ধিয়ে থৈছোঁ তাইৰ ল'ৰাটো পাবলৈ আছে ল'ৰাটোক বাৰু মই পিছত নিপটাই দিম প্ৰথমতে সেই দুইজনীক মই নিপটাই লওঁগৈ হ'ব কিন্তু আমাৰ গাঁৱৰ মানুহক ভয় খুৱাব নালাগে দেই এইবোৰ কি দেখিছোঁ হয় বৌ বেগেতে ব'লক গাঁৱৰ মানুহক বুজাবগৈ লাগিব নহ'লে আমি মৰিলোঁ আৰু বেগেতে ব'ল পুলিচ ছাৰ আপুনি কিন্তু বন্দুক চলাই থাকক দেই এটাকে আহিব নহয় মই এটাকে দলিয়াই থাকিম তাহাঁতৰ মূৰত পৰিব আৰু এইকেইটা মৰি থাকিব তেতিয়া তহঁতি কিন্তু একেবাৰে মূৰতে পেলাবি দেই তেতিয়াহে মৰিব কিন্তু মোৰ যে বহুত ভয় লাগিছে মই কি কৰিম বাৰু মই যে বহুত ভয় খাইছোঁ দেই মোৰ ওপৰলৈ যদি জঁপিয়াই গুচি নাহে এইকেইটাই উৰিব নোৱাৰে ইমান চিন্তা কৰিব নালাগে অথনিৰ পৰা একেবাৰে চুচৰিহে আহি আছে উৰিব পৰাহেঁতেন উৰিয়ে মাৰিলেহেঁতেন তাহাঁতি পুলিচ ছাৰ মূৰতে মাৰিব একেবাৰে শিংকেইটাত মাৰিব শিংকেইটাত এইফালে আহক তেতিয়াই মাৰিম একেবাৰে মৰিবলৈ মাৰ বাপেকে মাৰ মৰিলে মৰিলে পাই এটা নাইকিয়া হ'ল
গোটেইকেইটা নাইকিয়া হ'ব, চিন্তা কৰিব নালাগে, এইকেইটা বাচি নাযায়। ঐ এইটো দেখোন এইফালে আহিছে। ঐ ঐ মাৰ বাবাটো মাৰ, এইটো মাৰ। মেম আপুনি ইমান চিন্তা কৰে যে, ইমান ভয় খালে কেনেকৈ হ'ব? আহিবলৈ দিয়ক আকৌ, তেতিয়াহে মাৰিম। কোনো চিন্তা কৰিব নালাগে, বমটো মূৰৰ ওপৰত মাৰি দিয়ে একেবাৰে মৰি যাব, ফুটি যাব একেবাৰে। মই এইটোক যেনেকে মাৰিম তেনেকে মাৰিবি তহঁতি, মৰিব মৰিব। পেলাই দিওঁ এইটো ৰ। মেম আপুনি ভয় খাই জিটি কৰি নিদিব, তাৰ মূৰতে পেলাওক। পেলাইছো ৰ। মোক অকণমান ধৈৰ্য দেচোন, মই ভয় খাই জিটি কোন কৰোঁ ৰ। সেই এনেই পেলাই দিলে, নুফুটে এইটো। বন্দুকৰ গুলি লাগি ফুটিব ৰ। মনো কি টকা পৰিছিলে একেবাৰে। সেই তেৰিকা। ছাৰ জলদি মাৰক, নহ'লে এইটো আমাক খাই পেলাব। এইটো গুচি গ'ল, ইয়াৰ পিছে পিছে গৈ মাৰিব লাগিব। মই নাযাওঁ দেই, আপোনালোক গ'লে যাওক। মেম আপুনি কিনো বমটো ফুটালে, একেবাৰে নুফুটিলে দেখোন। কিনো মই ভালকে ৰছীডাল ছিঙিছিলো, নুফুটিলে কি জানো। ছাৰ পিষ্টলটো মোৰ মূৰৰ ওপৰত লটকাই থৈ দিলে যে। ধেত তেৰি, মূৰতে লাগি আছে দেখোন এইটো। ছাৰ এইকেইটাই যদি গৈ পেলাই সেই ধুনুকিহঁতক হামলা কৰে, আমি কি কৰিম? ধুনুকিহঁত দেখোন পিছফালে আছে, আৰু এই ভূতটো পিছফালে গুচি গ'ল দেখোন। বল ধুনুকিহঁতক বচাবলৈ যাওঁ, ইয়াত থিয় হৈ থাকিলে নহ'ব। মোৰ যে ভয় লাগিছে, মই যে আকৌ নাযাওঁ দেই ভূতৰ ওচৰলৈ। নগ'লে হ'ব নেকি? ভূত পিছফালৰ পৰা আহি যাব পাৰে। মেমে যে ইমান ভয় খায়, বাপৰে ইমান ভয় পাদৰী মেমজনী। সেই বাবাটো ভয় এনেকৈ কৈ থাকিবিচোন, মই নিজ চকুৰে ভূত দেখিছোঁ, মইহে জানো মই কিমান ভয় খাইছোঁ। ভূত আমি চবেই দেখিছোঁ মেম, ইমান ভয় খাব নালাগে। হ'ব বাৰু, মোক বুজাব নালাগে, তহঁতি বৰ ডাঙৰ হৈ গৈছে একেবাৰে। জানে কাম নাইকিয়া বমডাল এতিয়াহে ফুটিছে, এতিয়া ফুটিবা কি লাভ হ'ব? ভূতটো গ'লে তেতিয়াহে ফুটিব লাগিছিলে, এতিয়া ফুটিছে। সঁচাকৈ দেই, এনেকুৱা বম হ'লে চেচেই হ'লোহেঁতেন, কিন্তু একেবাৰে ভূতটো যোৱাৰ পিছতে ফুটিছে কাম নাইকিয়া বমডাল। হ'ব কেতিয়াবা হৈ যায় একেবাৰে, একো ডাঙৰ কথা নহয়। ব'ল এতিয়া আমি যাওঁ, নহ'লে ধুনুকিহঁতৰ প্ৰাণ ৰক্ষা কৰিব লাগিব নহয়। তাহাঁতি বা কি কৰি আছে, আৰু ভূতটো পিছফালে গৈছে, তাহাঁতৰ ওচৰলৈ গৈছে। ব'ল। আমি বেগেতে যোৱা ভাল হ'ব, নহ'লে গাঁওখনক কোনে ৰক্ষা কৰিব? সেই ভূতনীজনীয়েতো আৰু মানুহ পঠিয়াই দিছে চাগে একেবাৰে। মানুহ নহয়, ভূত হয় ভূত। এনেকুৱা ভূত প্ৰথমবাৰহে দেখিছোঁ পাই, মোৰ ভয়হে লাগিছে। ভূত আৰু মানুহৰ মাজত ইমান কাজিয়া হৈছে। এইবোৰ ক'ৰ পৰা ওলাইছেনো? ক'ৰ পৰা ইমান দিন ভূতবোৰ লুকাই আছিলে হয়? এইবোৰ ক'ৰ পৰা ওলাইছে? এইবোৰ ভাবি লাভ নাই, এতিয়া এইকেইটাক এটা এটাকে বিচাৰি পেলাই মাৰিব লাগিব, নহ'লে আমি চেচ হ'ম। তাকেতো যাওঁ ব'ল। চব চাগে মৰিলে চাগে, হ'ল আৰু। মই এই তৰোৱালখন লৈ হাত চাত বিষাই গৈছেগে। মোৰ ইমান ওচৰলৈ ভূত আহিলে মই ভয়ে খাম। তৰোৱাল চলোৱা বাদ দিয়ক, মই হাগিমুতি যাম। আপুনি ইমান ভয় খালে কেনেকে হ'ব? ল'ৰা ছোৱালীকেইটাক সাহস দিব লাগিব নহয়। আপুনি তাহাঁতৰ মাষ্টৰনী হয়, এনেকে ভয় খালে কেনেকে হ'ব? ভয় নাখাব, তৰোৱাল চলাই দিব একেবাৰে ওচৰলৈ আহিলে। আপুনি যেনেকে কৈছে যেনিবা মই ট্ৰেইন একেবাৰে মই পুলিচ অফিচাৰনীহে একেবাৰে। মই অফিচাৰনী বাদ দিওঁ, মই হাবিলদাৰো নহয়, গম পাইছে নাই? মোক এইবোৰ ট্ৰেইন কৰিবলৈ নিদিব। মই বিৰাট একেবাৰে ভয় পাদৰী ছোৱালী। কোনো ইমান সাহসী হৈ নাহে জন্মগত, সাহস আমি গোটাব লাগিব। আপুনি চিন্তা কৰিব নালাগে, যদি ভূত আহে চলাই দিব একেবাৰে। আপুনি চিন্তা কৰিব নালাগে, সেই পম্পীজনীক আমিহে একেবাৰে ঠিকনা লগাইছিলোঁ। আপুনি কেলে চিন্তা কৰিছেনো? তাই একেবাৰে আমাৰ পিছত লাগি গৈছিলে কাৰণেহে। তাইক আমি মাৰা নাই নহয়, তাইক ৰুমটোত বন্ধহে কৰি থৈ আহিছিলোঁ। তাই আকৌ নিজে আমাক একেবাৰে দুশ্মন বনাই লৈছে, কাম নাইকিয়াজনী। তাইক এইবাৰ শিকাম ৰ ভালকে। তাৰ লগত পাংগা লৈছে, তাই গম পোৱা নাই। হ'ব তহঁতি ভূতৰ লগত পাংগা লৈ পেলাই ভাল কাম কৰা নাই, গম পাইছ? ভূতে বহুত পাৱাৰ আছে। আমিবোৰে কি কৰিম? আমিবোৰে এইবোৰ তৰোৱাল চৰোৱাল ঘৰতে যাব, ভূতে আহি গিলি পেলাই থৈ দিব আমাক। হ'ব ইয়াৰ পৰা আমি যাওঁ, ইয়াত আৰু নাই আৰু। আচানক যে ভূতবোৰ নাইকিয়া হৈ থাকিলে, কি বা হ'ল? তাকে ময়ো ভাবিছোঁ। অথনিৰ পৰা ৰখি আছোঁ, কোনো অহা নাই। আৰু গুলি বাৰুদত চাগে মৰিলে যিকেইটা আছিলেও। ভালে হ'ল পাই, ভালে হ'ল। মৰিলে যদি শান্তি, মই ঘৰলৈ যাব পাৰিম পাই। নাই যেনে লাগিছে, অথনিৰ পৰা দেখোন চাই আছোঁ, কোনো এটা ওলোৱা নাই। নাই নেকি? ব'ল আমি গাঁৱৰ ভিতৰলৈকে যাওঁ। গাঁৱৰ ভিতৰলৈকে গ'লেহে গম পাম আছেনে নাই। তাকে ৰাস্তাত বহি থাকিলে লাভ নাই, গাঁৱলৈ যাওঁ। ময়ো যাম। মোৰ কিবা সেই ইংলিছ চিনেমাবোৰ নিচিনাহে লাগিছে পাই। মই ভাবাই নাছিলোঁ এনেকৈ মই ভূতৰ লগত কাজিয়া চাজিয়া কৰিম বুলি। সদায় এইবোৰ টিভি চিভিয়ে চাই থাকোঁ, মোৰ নিজৰ জীৱনত যে হ'ব মই গমেই পোৱা নাছিলোঁ। মই মাষ্টৰনী আছিলোঁ, মোৰ লগত কি হৈ গ'ল? মেম ইমান চিৰিয়াছ টানত কান্দি নাথাকিবচোন, ব'লক আপুনি। তই বন্ধুটো মোৰ মূৰত কেলৈ লগাই দিছ? অকণমান ভালকৈ থাকিবি, মোৰ থপৰাত উৰি যাব নহ'লে। আপোনাক নামাৰো মেম, আপুনি চিন্তা কৰিব নালাগে। বৰ ভয় খায়ো আপুনি। হয় পাই, মই ইমান ভয় খাই মোৰো ভয় লাগি গৈছে একেবাৰে। মেম বেছি ভয় কৰি নিদিব, হাগিব লাগি যাব বোলো। হাগিব লাগিলে হাগিবি দে, মোক এইবোৰ যি টি কথা কৈ নাথাকিবি, মোৰ নিজৰ হাগিব লাগি আছে একেবাৰে। মেমে তেতিয়াৰ পৰা পাতি আছে, গেলা গোন্ধাইছে একেবাৰে। মেম গুলি মাৰি নিদিবি দেই, ইমান লেতেৰা পাতিছে। ঘৰতে ওলাই গৈছে, বাদ দে। কি হ'ব আমাৰ এতিয়া? সেইজনী ভূতজনী চাওকচোন কেনেকে শুই আছে, আৰু মোৰ পিছফালে
লগৰ এজনী আছে আপুনি এইবোৰ কুকুৰ মেকুৰী খেদিছে নেকি এইবোৰ ভূত হয় ভূত যা ক'লে নাযায় নহয় ৰ'বাহে ভূত খেদোৱাত মই একেবাৰে PhD কৰি থোৱা নাছিলোঁ নহয় মোৰতো ভয় লাগে একেবাৰে এইকেইজনী কেনেকৈ যাবনো এতিয়া কি কৰিবি তই খুব বেছি আমাক খাবি খা ঐ তুমি ভূতৰ লগত পাংগা নল'বা মোৰ লগত কাজিয়া কৰি থকা সেইবোৰ বেলেগ কথা ভূতৰ লগত পাংগা ল'লে ভূতে নুবুজে নহয় ইমোচন খাই পেলাব একেবাৰে হ'ব দিয়ক মনে মনে থাকক একেবাৰে কি কৰিব অথনিৰ পৰা দেখি আছোঁ য'তে গৈছোঁ তাতে ওলাইছে গোটেই গাঁওখনত এইবোৰ কোনে ভূত এৰি দিলে জানো অথনিৰ পৰা একেবাৰে আমাক দৌৰাই ফুৰিছে মোৰ অশান্তি লাগি গৈছেগৈ খালে খওক আৰু যাক খাই বৰ একেবাৰে তেতিয়াৰ পৰা একেবাৰে নাচি নাচি দেখাই আছোঁ যি কৰিব মন গৈছে ক একেবাৰে এইবোৰ বিহু দেখাই থাকিব নালাগে এজনীয়ে মোৰ চুলি কোচাত টানি পেলাই ওপৰলৈ ওলাই আনিলে মোৰ মানুহজনীকে মোক বচোৱাক মই মৰিলো আৰু এজনীয়ে মোক একেবাৰে উৰাই লৈ গৈছে প্লেনত বহিম বুলি সপোন দেখি আছিলো এনেকে যে আকাশত উৰি থাকিম বুলি ভাবাই নাছিলো দে তেৰিকা প্লেনৰ টিকেট এটা কাটি প্লেনত উৰি ল'ব লাগিছিলে তেৰিকা হেৰা তুমি নাকান্দিবা চিন্তা নকৰিবা দিয়া মই তোমাক প্লেনত উঠাম নহয় তুমি বাচিবা ৰ'বা এই জখিনী মোৰ মানুহজনী এই জখিনীজনী ইজনী এইজনী মোৰ মানুহজনী ক'ত লৈ গৈছে বাৰু আজিলৈকে মই তাইৰ চুলি কোচা টানি পোৱা নাই ঐ জখিনী নামাৰিবি মোৰ মৰমৰ ঘৈণীয়েক হয় এজনী সেইবোৰ কাম নাইকিয়া কথাবোৰ বকি থকাতকে আপুনি মোক বচক আহক কি কৰিছেনো ৰ'বা এজনী বাটত শুই আছে নহয় এজনী গছকি যাওঁ নেকি আহক উপায় নাই আৰু মোৰ মানুহজনী ওপৰলৈ উৰিছে ঐ মোৰ মানুহজনীক কিহে পাইছে আপোনাৰ ওপৰৰ পৰা এৰিলে মই মৰি থাকিম সেইবোৰ নক'ব গোটেই গাঁওখন দেখোন ভূতে ভৰি পৰিছে বাইদেউ আপোনাৰ কি অৱস্থা হ'ল নকবি হে ভূতে উৰি ফুৰিছো আৰু ক'ত প্লেনত উৰিম বুলি সপোন দেখিছিলো এতিয়া চাচোন ভূতে উৰাই ফুৰিছে কি যে কৰোঁ আৰু কিবা এটা কৰি নমোৱাচোন আমাৰ এখেতক মইনো কি কৰিম মইতো এনেও ভয় খাওঁ আপুনি কিবা এটা কৰক আপুনি লোকক কৈ থকাতকে নিজে কিবা এটা কৰকচোন বলা পিছে বলা মোৰ মানুহজনী নমস্কাৰ কেনে আছে ভালে আছে নে সকলোৱে হাঁহি ফূৰ্তিত আছে সকলোৱে হাঁহি ফূৰ্তিত থাকিব দেই সকলোৱে হাঁহি ফূৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানে নাই বাবলি কাৰ্টুনৰ ভিডিঅ'বোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে ভিডিঅ'বোৰ ভূতৰ ঘৰ গল্পবোৰ কেনে লাগিছে মোক নিশ্চয়কৈ কমেণ্ট কৰি জনাব হাঁহি থাকিব দেই আহোঁ দিয়ক আকৌ আহিম কাইলৈ নতুন এটা ভিডিঅ' লৈ বাই